19, 20, 21 আৰু 22 ডিচেম্বৰ 2013 মৰহুম আলহাজ ইমতাজ আলী চৌধুৰী, মৰহুম আলহাজ মইজুদ্দিন আহমেদ সমন্বয় ক্ষেত্ৰ বলাগাঁও। অসমৰ বঞ্চিত জনগোষ্ঠীৰ স্বাৰ্থত সম অধিকাৰ, সমবিকাশ, সম উন্নয়ন আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা দাবীৰ সংগ্ৰামী নেতা তথা ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ আৰু আজিৰ মুকলি সভাৰ মুখ্য অতিথি মহামান্য হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি ডাঙৰীয়া, ছয়গাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শিক্ষা বিভাগৰ সংসদীয় সচিব আৰু আজিৰ সভাৰ বিশিষ্ট অতিথি মাননীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া, সন্মানীয় অতিথি তথা ভাতৃতুল্য স্থানীয় বিধায়ক হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া, এইখন বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা বৰপেটা সদৰ সমষ্টিৰ বিধায়ক মাননীয় আব্দুল ৰহিম খান ডাঙৰীয়া, বাগৰ সমষ্টিৰ বিধায়ক মাননীয় চেয়াৰমান আলী আহমেদ ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী তথা অসম হাউচিং বোৰ্ডৰ অধ্যক্ষ মাননীয় অজিত আলী চৌধুৰী ডাঙৰীয়া, জলিয়াৰ প্ৰাক্তন বিধায়ক আব্দুল খালেক ডাঙৰীয়া, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ উন্নয়ন বিভাগৰ উপ সচিব তথা মোৰ এই সময়ৰ সতীৰ্থ আলহাজ শুকুৰ আলী আহমেদ ডাঙৰীয়া, সমন্বিতে মাননীয় নিৰ্দিষ্ট বক্তাসকল, স্থানীয় আমন্ত্ৰিত অতিথিসকল, প্ৰাক্তন বিধায়কসকল, বৰপেটা জিলা পৰিষদৰ উপস্থিত সদস্য, চৰকাৰ শিক্ষাগুৰুসকল, পঞ্চায়ত প্ৰতিনিধিসকল, ছাত্ৰ ছাত্ৰীসকল, বন্ধু বান্ধৱীসকল, কণ ভাইটি ভণ্টিসকল, আই মাতৃসকল আৰু মোৰ অতিকে শ্ৰদ্ধাৰ ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে পৰম কৰোণাময় আল্লাহ তাআলাৰ প্ৰশংসা জ্ঞাপন কৰি বলাগাঁও হাইস্কুলৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভাত সমবেত হোৱা আপোনালোক সদস্যকে উদযাপন সমিতিৰ ফালৰ পৰা মোৰ সশ্ৰদ্ধ আন্তৰিক সাদৰ সম্ভাষণ আৰু অভিনন্দন জ্ঞাপন কৰিছো। অভিভাষণ ক্ষমা বিচাৰি আপোনালোকৰ আশীষ মাগিছো। বৃহত্তৰ বলাগাঁও অঞ্চলৰ আগামী হৈছে, গতিকে নামাজৰ কাৰণে